ভাৰত ভূটান সীমান্তৰ ভূটান পাহাৰৰ পাত দেশত মুকলি টুৰিজিম কেন্দ্ৰ নাগাপুৰত মুকলি কৰা হয় গ্ৰীণ হিমালয়া ইকো টুৰিজিম কেন্দ্ৰটো পৰ্যটকৰ বাবে কেন্দ্ৰটো মুকলি কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ভূটান পাহাৰৰ নান্দনিক পৰিৱেশ আৰু বৈহা নদ নদীয়ে পৰ্যটন কেন্দ্ৰটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে কেন্দ্ৰটোলৈ সমাৱেশ ঘটিছে পৰ্যটক সঁচাকৈ আজি এটা খুব ভাল লগা দিন আমাৰ বিটিআৰ অঞ্চলত আজি টুৰিজিম স্পট উদ্বোধন কৰিবৰ কাৰণে আমাৰ সন্মানীয় অধ্যক্ষ তেখেত নিজে আহি উপস্থিত হৈছে মাননীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু তেখেত হেলিকপ্টাৰৰ মাৰ্গেৰে আহি কিনে ইয়াতে উপস্থিত হৈছে এইটো হ'ল নাগাপুৰ অঞ্চলত তো আমি খুবেই সুখী যে লাহে লাহে আজি বিটিআৰ অঞ্চলত এনেকুৱা ভিতৰুৱা অঞ্চলবোৰ এনেকুৱা ডেভেলপ হৈ গৈ আছে আৰু বিটিআৰ অঞ্চলটো আপোনালোকে জানে যে খুব ধুনীয়া এটা পৰিৱেশ আমাৰ ভূটান ফুটহিলছত পৰে তো আমাৰ টুৰিজিমৰ কাৰণে খুব ধুনীয়া এটা পৰিৱেশ আছে ভৈৰৱকুণ্ডৰ পৰা লৈ ৰায়মনালৈকে তো আমি আশা কৰোঁ আগন্তুক দিনত আমাৰ এই অঞ্চলবোৰ লাহে লাহে টুৰিজিম চেক্টৰটো আৰু ভাল হৈ গৈ থাকিব